আহিব বিচাৰে ঘৰলৈ নিদিয়ে পত্নীয়ে তাইলৈ এবাৰ মই ফোন কৰিলোঁ ফোন কৰি পেলাই মই এবছৰ হ'ল মই ঘৰলৈ যাওঁগৈ তাৰপিছত তাই ক'লে কি এতিয়া ঘৰলৈ আহিব নালাগে আৰু ছমাহ সাতমাহ থাকা এতিয়া আহি দৰকাৰ নাই আহি কিনো কি কৰিবিহি স্বামীৰ ৰাতি খাবলৈ মন নাযায় শুবলৈ মন নাযায় তাত ঠিক আছে হ'ব বা এনেকৈ বুলি কোৱাৰ পিছত মই তাত এতিয়া ভাত খাবলৈ মন যায় ৰাতি টোপনি নধৰে শুবলৈ মন নাযায় ডিউটি কৰিবলৈ মন নাযায় তাৰপিছত জুনলৈ মই টিকেট কৰিছোঁ জুনৰ পৰা টিকেটটো কেঞ্চেল কৰি কিনে এপ্ৰিলৰ 15 তাৰিখে কৰিলোঁ কিয় বাৰু পত্নীয়ে কৰিলে এই কাম তাই আহি পেলাই 4টা বজাত পাইছোঁ ৰাতিপুৱা সময়ত তাৰপিছত দৰ্জাখন খুলি দিছে তাৰ দৰ্জাখন খোলাৰ পিছত মোক ভালছে মাত বোল কৰা নাই তাই আৰু তাই মানে চকু তেলেকা তেলেকে কৰিছে মই মানে অহা দেখি মানে তাহাঁতি বেয়া পাইছে মানে এতিয়া ভাগিনটো ওচৰতে শুই আছে স্বামীৰ অভিযোগ পত্নীৰ বিৰুদ্ধে আনহাতে পত্নীয়েও এফআইআৰত উল্লেখ কৰিছে কেতবোৰ অভিযোগ স্বামীৰ বিৰুদ্ধে স্বামীয়ে কৈছে আছে হেনো ভাগিনৰ সৈতে পত্নীৰ সম্পৰ্ক হায়দৰাবাদৰ পৰা অহা দেখি এৰি গ'ল পত্নী শুই থাকোঁতে মই ক'লোঁ কেলৈ তুমি ভালছে মাত বনাই মনটো ভাল লগা নাই আৰু মই অহা দেখি ভাল লগা নাই ন মই আহিব নালাগিছিলে এইটো এনে মই অহা দেখি ভাগিনৰ লগত লিলিমাই কৰিব নোৱাৰিব মই অহা দেখি বেয়া পাইছে তাৰ ভাগিনক ৰাতিপুৱাই ভাত বনাই দিছে স্কুল যাবলৈ তাই স্কুলত গৈ পেলাই ক'লে মই ৰাতিপুৱা কেলৈ ভাত বনাইছে মোকতো ভাত বনাই দি দিওঁ মই নিজে ভাত পানী বনাম বোলো কামলৈ যাওঁ নিজে কাপোৰ কানি মই নিজে ধুওঁ তই এইটো ভাগিনকো কাপোৰ কানি ধুই দিছোঁ আমাৰ নবৌহঁতে দেখিছে বোলো এনেকৈ বুলি ক'লোঁ কোৱা দিশত মানে এনেকুৱা কি হ'ল এনেকৈ হওঁতে তাত মই ল'ৰাটো মানে আমাৰ বাইদেউ লৈ গুচি গ'লগৈ বাইদেউ লৈ যাওঁতে ল'ৰাটো তাৰপিছত মানুহজনে ক'লে তই ল'ৰাটো তুমি লৈ আহাগৈ যোৱা মইতো ঠিক আছে হ'ব মই লৈ আহোঁগৈ তাৰ বাইদেউ ঘৰত সেইখিনি থাকিবলগীয়া হ'ল তাৰ 5 দিনখিনি মানুহজনী ঘৰলৈ গুচি গ'ল পিছে পত্নীও তুলিছে অভিযোগ এফআইআৰত উল্লেখ কৰিছে স্বামীৰ বিৰুদ্ধে কেতবোৰ অভিযোগ কৈছে দিনে ৰাতিয়ে বেয়া গালি গালাজ পৰপুৰুষৰ সৈতে সম্পৰ্ক কেৱল চলাই নিৰ্যাতন মই আজিলৈকে 12 বছৰ হ'ল বিয়া পতা এচাত মাৰি পোৱা নাই একো মাৰিয়ে পোৱা নাই আৰু মই মদ পানীটো নাখাওঁৱেই সম্পৰ্ক গম পোৱা যায় এতিয়া মই নিজে দেখিছোঁ হাতত ধৰা ভাগিনে আমাৰ ঘৰতে ধৰিছে মই নিজে দেখিছোঁ মোৰ নিজৰ ভাগিন নিজৰ বাইদেউ আমাৰ বাইদেৱে গৈ পেলাই আমাৰ মানুহজনীক মনা কৰিলে তই পিংকু কি বুলি ভাগিনক তই ফোন কৰি নাথাকিবি ইয়ালৈ নামাতিবি এনেকৈ কৈ থাকে কোৱাৰ তাৰপিছত এবাৰ আমাৰ বাইদেউ আৰু ভিনদেউ গৈ ইহঁতৰ ঘৰত কৈ থৈ আহিলেগৈ আমাৰ ভাগিনটো তিহঁতৰ ঘৰতে বহি আছে পেণ্টাত মানে তই ইয়ালৈ কি আহ এতিয়া তোৰ মামীয়ে তোক এৰি থৈ গুচি আহিলে তোৰ কিহৰ ইলেকশ্যনডাল তই কিহৰ পৰা ইয়ালৈ আহিব লাগে এনেকৈ ঠিকছে গালি পাৰিলে কেইবাবাৰ মানে কৈ থৈ মানে সিহঁতি নামানে মানে গৈয়ে থাকে পতি পত্নীয়ে এতিয়া সহায় বিচাৰিছে আইনৰ বিচাৰিছে ন্যায় সন্তানৰ ভৱিষ্যতৰ কথা চিন্তা কৰি স্বামী বিচাৰিছে পত্নী 12 বছৰ থাকি পেলাই এতিয়া ভাগিনৰ খাতিকত মোক লাট মাৰি পেলাই গুচি গৈছে ল'ৰা এটা 11 বছৰ ল'ৰাটো এৰি থৈ গুচি গৈছে এই ল'ৰাটো কিমান চিন্তা কৰি থাকে এতিয়া মানে কেলৈ ল'ৰাটোৰ কাৰণে মই মানুহজনী মানে আকৌ লাগে মোক লাগে মানে ল'ৰাটো আছে নহয় মোৰ ল'ৰাটো আকৌ সংসাৰখন পাতিবলৈ বিচাৰিছোঁ মোৰ ল'ৰাটোৰ কাৰণে পাতিছোঁ বা সংসাৰখন পাতিবলৈ বিচাৰিছোঁ মই ল'ৰাটোৰ কাৰণে দেই সেই ল'ৰা এটা আছে লখিমপুৰৰ পৰা ইনজামামুল হকৰ ৰিপৰ্ট টাইম 8